নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আজি সন্ধিয়া সময়, এটি ভাল সময়, আৰু এই সময়টোত এটা বিশেষ কাৰ্যসূচীলৈ আলোচনা কৰিবলৈ আপোনালোকৰ মাজত মই লাইভটো আহিছোঁ। কাইলৈ 26 মাৰ্চ, আপোনালোকে জানে কাইলৈ 26 মাৰ্চ, আৰু 26 মাৰ্চৰ এই দিনটোত হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু ৱেৰিয়ৰ্ছৰ আলোচনা মৰ্মে গুৱাহাটী সোণাপুৰস্থিত কিডনী হস্পিটেল IUKD ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ হস্পিটেলৰ প্ৰতিষ্ঠাপক সঞ্চালক মুখ্য ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ আৰু তেখেতৰ সহযোগী চিকিৎসকৰ লগতে চিকিৎসা কৰ্মীসকলৰ উপস্থিতিত হেল্পিং হেণ্ড সংস্থা আৰু ৱেৰিয়ৰ্ছৰ যৌথ উদ্যোগত প্ৰয়াসত নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত বিনামূলীয়াকৈ ইউৰলজি আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ ওপৰত স্বাস্থ্য চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰিছোঁ। কাইলৈৰ এই অনুষ্ঠানটিত যিসকলে ইউৰলজি আৰু নেফ্ৰলজি কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাত ভুগি আছে সেইসকল ব্যক্তি উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ। আমি প্ৰতিটো স্বাস্থ্য শিবিৰত দি অহা সুবিধাখিনি আমি কাইলৈও দিবলৈ চেষ্টা কৰিম। যিসকলে এই ভিডিঅ'টো বৰ্তমান চাইছে নিশ্চয়কৈ আমাৰ স্ক্ৰীনত এখন বেনাৰ আমি দিছোঁ। বেনাৰখনত আমাৰ সমস্ত ডিটেইলছ দিয়া আছে, ক'ত হ'ব, কেই তাৰিখে হ'ব আৰু কেইটা বজাত হ'ব, কোনে আহিব, কি চিকিৎসা হ'ব, এই বিষয়খিনি আপোনালোকে নিশ্চয়কৈ এগৰাকী হৃদয়ৱান ব্যক্তি হিচাপে, সমাজৰ হিতৈষী ব্যক্তি হিচাপে, সমাজৰ কল্যাণৰ কথা চিন্তা কৰি আৰ্ত দুৰ্গতসকলৰ হিতৰ কথা চিন্তা কৰি পোষ্টটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা শ্বেয়াৰে যদি এই পোষ্টটো গৈ কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাত ভুগি থকা ব্যক্তিজনৰ ওচৰ পায়গৈ, তেনেহ'লে নিশ্চয়কৈ সেয়া আমাৰ সকলোৰে কাৰণে এটি ইতিবাচক কথা হ'ব। আমি আশা কৰিম আমাৰ এই চিকিৎসা শিবিৰটোত কাইলৈ টিম ৱেৰিয়ৰ্ছৰ নলবাৰী জিলা সমিতি যথেষ্টখিনি কষ্ট কৰি আছে। বেনাৰ পোষ্টাৰ লগতে মানুহৰ মাজত গৈ জনসভাত গৈ ইয়াৰ ওপৰত প্ৰচাৰ প্ৰসাৰ কৰিছে। যথেষ্টখিনি কষ্ট তেওঁলোকে কৰিছে আৰু আমি আশা কৰোঁ কাইলৈ তেখেতসকলৰ কষ্টৰ ফল তেওঁলোকে পাব। যদি আমি এটি ভাল সংখ্যক ৰোগীৰ উপস্থিতি পাওঁ, নিশ্চয়কৈ আমাৰ কষ্টও সাৰ্থক হ'ব। এখন হস্পিটেলৰ বিভিন্ন ব্যস্ততা আৰু সেই ব্যস্ততাৰ মাজত হস্পিটেলৰ মুখ্য চিকিৎসকগৰাকী যেতিয়া বাহিৰলৈকে ওলাই আহি আৰ্ত দুৰ্গতৰ সেৱাত নিজৰ সময় দিয়ে, সেই সময় আৰু সুবিধাৰ যদি লাভ আমি ল'ব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ আমি উপকৃত হ'ব পাৰোঁ। যিহেতুকে আমি সময়ৰ অভাৱত, অৰ্থৰ অভাৱত, সুবিধাৰ অভাৱত নিজৰ মাজত বেমাৰ থাকিও আমি সেই বেমাৰক আওকাণ কৰি জীৱন যাত্ৰা আগুৱাই লওঁ। এই যিটো অভাৱ, এই যিটো অসুবিধা, সেই অসুবিধা দূৰ কৰিবৰ কাৰণে আমি হেল্পিং হেণ্ড এছ'চিয়েশ্যন, টিম ৱেৰিয়ৰ্ছ, IUKD এটি প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত টিম ৱেৰিয়ৰ্ছৰ আমন্ত্ৰণ মৰ্মে আমি কাইলৈ নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত আহি আছোঁ আৰু আমি আশা কৰোঁ তাত আমি যথেষ্ট সংখ্যক কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাত ভুগি থকা ব্যক্তিৰ লগ পাম আৰু তেখেতসকলৰ চিকিৎসাৰ সুব্যৱস্থাৰ পৰামৰ্শ আমি তেওঁলোকক দিব পাৰিম আৰু কেনেদৰে তেখেতসকলে বেমাৰৰ পৰা হাত সাৰি সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হ'ব পাৰে, নিশ্চয়কৈ সেই সম্পৰ্কতো আমি আলোচনা হ'ম, বুজা পৰামৰ্শ হ'ম আৰু কেনেকৈ তেখেতসকলক এটি সুন্দৰ সুবিধা আমি দিব পাৰোঁ তাৰ কাৰণেও আমি কাম কৰিম। আমি সদায় প্ৰয়াস কৰোঁ, আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত হৈ আমি সদায় কাম কৰি আছোঁ আৰু আমি আশা কৰোঁ আমাৰ এই প্ৰয়াসেই যদি দুই এজনকো উপকৃত কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ সেয়া আমাৰ নিজৰ জীৱনৰ এটা পূৰ্ণ কৰ্মৰ লগতে সমাজখনৰ কাৰণে এটি ভাল কাম হ'ব। ভাল কামবোৰ আমি পাৰিলে কৰিব লাগে।
সময় সুবিধা সুযোগ পালেই আমি সেই ভাল কামবোৰ কৰিব লাগে আৰু এই ভাল কামবোৰ কৰাৰ অন্তৰালত আমি যি আত্মসুখ পাওঁ যি আত্মতৃপ্তি পাওঁ সেয়া কিন্তু কোনো টকা আৰু পইচাৰে আমি ক্ৰয় কৰিব নোৱাৰোঁ গতিকে এনে ক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদ আমাৰ কাৰণে কাম্য আৰু ৰাইজৰ আশীৰ্বাদেই আমাৰ মূলধন আমাৰ এই প্ৰয়াসত যদি আৰ্ত দুৰ্গতই অকণমান হ'লেও সহায় আৰু সঁহাৰি পায় সকাহ পায় তেখেতসকলে যদি এটি ৰাস্তা বিচাৰি পায় চিকিৎসাৰ বাবে চিকিৎসা কৰি নিৰোগী হৈ সুস্থ শৰীৰ মনৰ হ'ব পৰাকৈ তেনেহ'লে নিশ্চয় এয়াও আমাৰ জীৱনৰ এটি পূৰ্ণৰ কাৰণ হৈ ধৰা দিব সেইকাৰণে আমি সদায় প্ৰয়াস কৰিব লাগে নিজেতো সুস্থ থাকোঁ লগতে আমাৰ সমাজখনকো সমাজৰ যিসকল ব্যক্তি বিভিন্ন ধৰণে ৰোগাগ্ৰস্ত হৈ এটি কষ্ট যন্ত্ৰণা জৰ্জৰ জীৱন অতিবাহিত কৰিছে তেখেতসকলৰ কাষত সহায়ৰ হাত হৈ থিয় দিব পৰাটো এয়া ঈশ্বৰৰ কৃপা বুলি আমি সদায় বিবেচনা কৰোঁ আৰু ঈশ্বৰৰ কৃপাতে আমি এই কামবোৰ কৰিবলৈ সক্ষম হৈছোঁ এই চেগতে যিসকল চিকিৎসক চিকিৎসাকৰ্মী যিকেইখন চিকিৎসালয়ৰ পৰিচালন সঞ্চালক আদি কৰি কৰ্তৃপক্ষই আমাৰ লগত সহায়ৰ হাত সহযোগিতাৰ হাত আগবঢ়াই আৰ্ত দুৰ্গতৰ সেৱাত তেখেতসকলে সময় দিছে আমি হেল্পিং হেণ্ড সংস্থা আৰু টিম ৱাৰিয়াৰ্ছৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোক সদায় সুস্থ থাকক কুশলে থাকক মংগলে থাকক আৰু ৰাইজৰ সেৱাত আৰ্ত দুৰ্গতৰ সেৱাত এনেদৰে ওলাই আহক ডাক্তৰ অৰূপ কুমাৰ নাথ সম্পৰ্কে বিশেষ ক'ব লগা নাই ইতিমধ্যে তেখেতে এটি জনপ্ৰিয় ব্যক্তিত্ব হৈ থিয় দিছে এগৰাকী বিশিষ্ট মুখ্য ইউৰলজিষ্ট লেজাৰমেন খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ বিষয়ে বহুত নজনা তথ্য আছে যিখিনি হয়তো তেওঁৰ লগত নহ'বলৈকে আমি বুজি নাপাম তেখেতে নিজৰ অশেষ কষ্ট আৰু ত্যাগ শ্ৰম নিষ্ঠাৰ ফলত গুৱাহাটী সোণাপুৰস্থিত এটি সুন্দৰ নান্দনিক পৰিৱেশৰ মাজত IUKD ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ এখন হস্পিটেল থিয় কৰাইছে আৰু 100খন বিচনাযুক্ত এইখন চিকিৎসালয়ে ইতিমধ্যে হাজাৰো ৰোগীক কিডনী আৰু প্ৰস্ৰাৱৰ সমস্যাত ভুগি থকা ৰোগীসকলক উন্নতমানৰ চিকিৎসা কৰি তেখেতসকলক সুস্থ কৰি হাঁহি মুখে ঘৰ উভতাবৰ সুবিধাকণ কৰি দিছে কিছু ত্ৰুটি নাটি প্ৰতিটো ক্ষেত্ৰতে থাকে আৰু সেইখিনি সংশোধন কৰি সদায় তেখেতসকলে আগবাঢ়িবৰ কাৰণে প্ৰয়াস কৰিছে আৰু তেখেতসকলৰ এই যি প্ৰয়াস তেখেতসকলৰ এই যিটো আন্তৰিকতা ৰোগীৰ প্ৰতি যি তেওঁলোকৰ স্নেহ আৰু সহানুভূতিশীলতা সেয়া প্ৰশংসনীয় আজি যি লেজাৰ ট্ৰিটমেণ্ট খুবেই ব্যয়বহুল হয় আৰু সেয়া অসমৰ বাহিৰত গৈ কৰিব লাগে আৰু আমি জনামতে বৰ্তমান সময়ত উত্তৰ পূৰ্ব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল আমাৰ অসমৰ গুৱাহাটীৰ সোণাপুৰত স্থিত IUKD গতিকে আমি এই কথাটো নিশ্চয়কৈ এটি সুবিধা আৰু সকাহ পাইছোঁ যে আমি বাহিৰত গৈ এই ব্যয়বহুল খৰচা কৰি চিকিৎসাৰ বাবে নিজৰ সৰ্বস্ব হেৰুৱাব লগা পৰ্যন্ত হৈ যায় তেনে ক্ষেত্ৰত ঘৰৰ ওচৰতে যেতিয়া আমি পাইছোঁ ই আমাক বহুত ক্ষেত্ৰত সহায় কৰিব চিকিৎসাৰ মানদণ্ডৰ ওপৰত চিকিৎসা ব্যয় আহে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয়কৈ IUKDৰ পৰিচালনা সঞ্চালক মুখ্য ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথে ৰোগী তথা ৰোগীৰ পৰিয়ালৰ লগত আলোচনা বিলোচনা হৈ কেনেকৈ তেখেতসকলক সকাহ দিব পাৰি বা চিকিৎসাৰ কাৰণে তেখেতসকলক কেনেদৰে আমি সুবিধা প্ৰদান কৰিব পাৰি এই বিষয়ে তেখেতসকলে কাম কৰি আছে আৰু কাম কৰি থাকিব আৰু আমি যেতিয়াৰ পৰাই লগ পাইছোঁ আজি প্ৰায় আমাৰ পূৰ্ণ 1 বছৰৰ এটা সম্পৰ্ক আৰু এই 1 বছৰীয়া এটা সম্পৰ্কত আমি যি দেখিছোঁ যি শুনিছোঁ যি বুজিছোঁ আৰু যি ধৰণে নিজৰ কামৰ ব্যস্ততাৰ মাজত প্ৰত্যেকখন জিলাৰ বিভিন্ন প্ৰান্তত গৈ আৰ্ত দুৰ্গতৰ কাষত থিয় দিবলৈ তেখেতসকলে প্ৰয়াস কৰিছে ইয়া কম সংখ্যক চিকিৎসক বা চিকিৎসাকৰ্মীৰ কাৰণে সম্ভৱ হয় গতিকে তেনে ক্ষেত্ৰত আমি তেখেতসকলৰ এই যিটো পদক্ষেপ এই পদক্ষেপক আমি আৰু এখোজ আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰিছোঁ হেল্পিং হেণ্ড এছ'চিয়েশ্যনে আৰু এই যিটো কেম্প কাইলৈ নলবাৰীত অনুষ্ঠিত হ'ব নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই চিকিৎসা শিবিৰত যিসকল ৰোগী আহিব তেখেতসকলৰ নিশ্চয়কৈ তেওঁলোকে ভাল পৰামৰ্শ লাভ কৰিব আৰু কেনেদৰে
চিকিৎসা কৰিব, কি ধৰণৰ ৰোগত তেওঁলোকে যুঁজি আছে, কি সুবিধা অসুবিধাৰ লগত যুঁজি আছে, এই সকলোখিনি তেখেতসকলে এটি সুন্দৰ ব্যৱস্থা নিশ্চয়কৈ ডাক্তৰ অৰুপৰ্ণ নাথ আৰু তেখেতৰ সহযোগী চিকিৎসকৰ লগত আলোচনা বিলোচনাৰ মাজে লাভ কৰিবলৈ সক্ষম হ'ব। টিম ৱাৰিয়ৰ্ছ বৰ্তমান সময়ত অসমৰ ভিতৰত এখন আগশাৰীৰ NGO, যি বেচৰকাৰী সংস্থাই নাৰীৰ অত্যাচাৰ নিৰ্যাতন অথবা নাৰীৰ ওপৰত চলা প্ৰতিটো অন্যায় কৰ্মৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু বলিষ্ঠ হাত হৈ তেখেতসকলে থিয় দিছে আৰু বিভিন্ন সামাজিক কামত তেখেতসকলে আগভাগ লৈছে আৰু কৰি আছে। আৰু বিশেষকৈ নলবাৰী জিলাও টিম ৱাৰিয়ৰ্ছে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লৈছে বা সময় উপযোগী প্ৰাসংগিকভাৱে যিখিনি কাৰ্যসূচী ল'ব লাগে তেখেতসকলে লৈছে। শীতৰ সময়ত তেখেতসকলে শীতৰ বুলি এটি কাৰ্যসূচী লৈছিল, যাৰ যোগেদি বহুতখিনি পদপন্থত পৰি থকা ব্যক্তিক তেখেতসকলে শীতৰ প্ৰকোপৰ পৰা বচাবৰ কাৰণে অলপ হ'লেও সকাহ প্ৰদান কৰিছিল। শিশুৰ সৈতে তেওঁলোকে কাম কৰিছে। আমাৰ সমাজখনৰ উত্তৰ প্ৰজন্মক আগুৱাই নিবৰ কাৰণে বিভিন্ন কৰ্মশালা পাতিছে। তেখেতসকলৰ সাময়িকভাৱে স্বাস্থ্য চিকিৎসা শিবিৰ কৰিছে। চকুৰ অন্যান্য আমাৰ যি শৰীৰৰ ব্যাধি, সেই ব্যাধিৰ ওপৰত এনেকৈ ৰক্তদানৰ ক্ষেত্ৰতো তেখেতসকলে আগবাঢ়ি আহিছে। আৰু বিগত 14 নৱেম্বৰ তাৰিখে যি ৰক্তদাতা দিৱস আমি পালন কৰোঁ, সেই ৰক্তদাতা দিৱস নলবাৰী চিভিল হস্পিটেলৰ সহযোগত তেখেতসকলে কৰিবলৈ সক্ষম হৈছে। হেল্পিং হেণ্ড সংস্থা এই ক্ষেত্ৰত তেখেতসকলৰ লগত সহায়ৰ হাত আগবঢ়াইছে। এই যিটো আমি হাতে হাত ধৰি আগুৱাই যোৱাৰ পৰিকল্পনা, জীৱন সুখৰ অনুভূতি বিচাৰি এই যিটো যাত্ৰা, এই যাত্ৰাত আমি নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ আৰু এই যাত্ৰা আমাৰ সদায় অব্যাহত হৈ থাকক। ইয়াৰ কাৰণে আপোনালোকৰ পৰা সহায় সঁহাৰি সহযোগিতা আমাৰ একান্ত কাম্য। আপোনালোকৰ সহায় সঁহাৰি সহযোগিতাই আচলতে আমাৰ সাহস, আমাৰ প্ৰেৰণা, আমাৰ অনুপ্ৰেৰণাৰ উৎস। আপোনালোক আছে কাৰণে হয়তো আমি আছোঁ আৰু আপোনালোকৰ সহযোগিতা সহানুভূতি আছে কাৰণে আমি এইবিলাক কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আমি কাম কৰিছোঁ, আমাৰ মাজত নিশ্চয় কিছু ত্ৰুটি নাটি আছে, যিখিনি আমি সংশোধন কৰিবলৈ চেষ্টা কৰিছোঁ। বিভিন্নজনৰ বিভিন্ন ধাৰণাও এটা আমাৰ প্ৰতি আছে। সেই ধাৰণাখিনিত আমি বাস্তৱত এটি আমাৰ যিটো স্বৰূপ, সেই স্বৰূপ তেখেতসকলে জানিবৰ প্ৰয়াস কৰিলে নিশ্চয়কৈ সঁচা কথাটো ওলাই পৰিব। আৰু আমি তালৈকে নিশ্চয়কৈ সদায় সাৱধান, সজাগ, সচেতন হৈ আমাৰ কামবিলাক আমি কৰিছোঁ। আমাৰ ওচৰৰ ওপৰত দূৰৰ পৰা আঙুলি টোৱালেও আমাৰ ক'ব লগা নাই। যেতিয়া আমাৰ ওচৰত আহিব নিশ্চয়কৈ আমি যে এই কামবিলাক কৰিছোঁ, কিয় কৰিছোঁ, কি কাৰণে কৰিছোঁ, কৰি পেলাই কি পাইছোঁ, তাৰ সদুত্তৰ নিশ্চয়কৈ লাভ কৰিবলৈ সক্ষম হ'ব। সমাজৰ কাৰণে ভাল কাম কৰা ব্যক্তিসকল বহুত সময়ত সমালোচনাৰ পাত্ৰ হয় আৰু সেই সমালোচনা ইতিবাচক হ'লে যাৰ লৈ সমালোচনা কৰা যায়, যি অনুষ্ঠানক লৈ কৰা যায়, সেই অনুষ্ঠানো উপকৃত হয়, ব্যক্তিগৰাকী উপকৃত হয়। আৰু আপোনালোকৰ প্ৰতিটো সমালোচনা আচলতে আমাৰ কাৰণে ভাল। আমি তাৰ পৰা বহুতখিনি কথা শিকিব পাৰোঁ, বহুতখিনি কথা আমি উপলব্ধি কৰিব পাৰোঁ, বুজিব পাৰোঁ। এনে ক্ষেত্ৰত আপোনালোকৰ মতামত আমাক অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকে মতামত জনাব আৰু আপোনালোকৰ মতামতেই আমি তাৰ পৰা নিশ্চয়কৈ এটি নতুন চিন্তা আমাৰ উদ্ৰেক হ'ব। সেই চিন্তাক আমি নতুনকৈ পলিচ কৰি আকৌ আগবাঢ়িবলৈ আমি প্ৰয়াস কৰিম। কাম কৰিলে ভুল ত্ৰুটি হয় আৰু ভুল ত্ৰুটিখিনিক আওকাণ নকৰি যদি আমি সংশোধনে আগবাঢ়োঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমি এটা সময় নিৰ্ভুল হৈ পৰিম আৰু নিৰ্ভুলতাৰে আমি আমাৰ জীৱনৰ যি বাকী থকা কামবিলাক আমি কৰি যাব পাৰিম। সমাজখনত আপোনাৰ কৰিবলগীয়া বহু কাম আছে। তাৰে ভিতৰত যিসকলে যি কাম কৰি ভাল পায়, সেই কামটোকে যদি নিয়াৰিকৈ কৰে, সুপৰিকল্পিতভাৱে কৰে, সুনিয়ন্ত্ৰিতভাৱে কৰে আৰু সেই কামৰ যোগেদি তেখেতসকলৰ যি প্ৰাপ্তি, সেই প্ৰাপ্তিত যদি সন্তুষ্ট হৈ প্ৰতিটো পদখোজত তেখেতসকলে আগবাঢ়ি আহে, তেনেহ'লে নিশ্চয় দেখা যাব যে এটা সময় আহিব সমাজখনে তেখেতসকলক সন্মানিত কৰিব, তেখেতসকলৰ প্ৰতিটো কাৰ্যপন্থাক শ্ৰদ্ধা কৰিব, সঁহাৰি সহানুভূতি জগাব আৰু আমাৰ সমাজখন কেনেদৰে আকৌ অধিক সুন্দৰ কৰিব পাৰি তাৰ কাৰণে সহযোগিতাৰ হাত আগবঢ়াব। আজিৰ দিনটো সুন্দৰ আৰু আজিৰ দিনটোতকৈ কাইলৈৰ দিনটো কেনেকৈ সুন্দৰ কৰিব পাৰি তাৰ কাৰণে আমি সদায় পৰিকল্পনালৈ কাম কৰিব লাগে। আৰু এই পৰিকল্পিত কৰ্ম ব্যৱস্থাৰ মাজত আমাৰ জীৱনৰো কল্যাণ নিহিত হৈ আছে। কোৱা হয় যে যিয়ে আনৰ সহায়ৰ কাৰণে কাম কৰে, ভগৱানে তেওঁক সহায় কৰে। আপুনি যদি কাৰোবাৰ সহায়ৰ কাৰণে 1 খোজ আগবঢ়াই দিয়ে, ভগৱানে আপোনাৰ প্ৰতি 10 খোজ আগবাঢ়ি আহে। গতিকে বিপদ আপদ সম্পদ সকলো অৱস্থাতে আমি ঈশ্বৰক সন্মুখত ৰাখি, ঈশ্বৰক হৃদয়ত ৰাখি আমি কামবিলাক কৰিব লাগে। আৰু ভাল কামবিলাকৰ আপুনি কোনো মূল্যৰে মূল্যাংকন কৰিব নোৱাৰে, যদিও কেতিয়াবা মূল্য নিৰ্ধাৰণ কৰিবৰ কাৰণে বহুতে প্ৰয়াস কৰে আৰু সেই ধাৰণা এক প্ৰকৃতাৰ্থত সঠিক নহয়। ভাল কামৰ কোনো
মূল্য নাথাকে ভাল কাম আন্তৰিকতাৰে কৰক আৰু ভাল কাম আন্তৰিকতাৰে গ্ৰহণ কৰক সেই কথাখিনিকেই আমি বিশেষকৈ আমাৰ সমাজত বা আমাৰ যুৱ প্ৰজন্মক দিব বিচাৰিছোঁ জীৱন এটা ধ্বংস কৰিবলৈ বেছি সমল বৰ্তমান সময়ত দেখা পোৱা যায় আমাৰ জীৱনৰ চৌদিশে কেৱল নকাৰাত্মক এটি পৰিৱেশে সকলো সময়তে বিৰাজ কৰি আছে অকণমান সুবিধা পালে আমাক গ্ৰাস কৰিব আৰু আমাৰ নিজৰ মাজত থকা যিখিনি সৎ গুণ যিখিনি গুণ সেইখিনি নষ্ট কৰিব অৱক্ষয়ৰ পিনে লৈ যাব আমাৰ ব্যক্তি জীৱনৰ লগত সমাজ জীৱনক সুন্দৰ কৰিবৰ কাৰণে আমাৰ বহুতখিনি কৰিব লগা থাকে বহুতখিনি কৰণীয় থাকে এই ক্ষেত্ৰত যিসকল মহাপুৰুষ মহন্ত মনীষীয়ে সমাজৰ হিতৰ কাৰণে নিজৰ জীৱনৰ বহুতখিনি দিশ সেক্ৰিফাইস কৰি কাম কৰি গৈছে তেখেতসকলৰ আজি সেই আদৰ্শ তেখেতসকলৰ সেই আৰ্হিয়ে আজি আমাৰ সমাজ ব্যৱস্থা সুনিয়ন্ত্ৰিতভাৱে আগবাঢ়ি যাবৰ কাৰণে অনুপ্ৰাণিত কৰিছে গতিকে আমিও এটি আদৰ্শ তৈয়াৰ কৰিব পাৰোঁ প্ৰত্যেকে নিজৰ জীৱনৰ চৰিত্ৰায়নৰ মাজেৰে আপোনাৰ এটা নিৰ্দিষ্ট ভূমিকা আছে মোৰ এটা নিৰ্দিষ্ট ভূমিকা আছে প্ৰত্যেক ব্যক্তিৰে এটি নিৰ্দিষ্ট ভূমিকা আছে সেই ভূমিকা যদি আমি নিয়াৰিকৈ পালন কৰি যাব পাৰোঁ তেতিয়াহ'লে আমি সেই ভূমিকাৰে জগত জিনিব পাৰোঁ জগত জীৱৰ হৃদয় জিনিব পাৰোঁ আৰু আমি ভাবোঁ যদি আপুনি কৰা কৰ্মেৰে জগত জীৱৰ হৃদয় জিনিব পাৰিছে তেনেহ'লে প্ৰকৃতাৰ্থত আপুনি মৰিও অমৰ হ'ব পাৰিব দুদিনীয়া জীৱন বুলি আমি দুদিনীয়া জীৱন লৈ আহিছোঁ বুলি বহুতে কয় আচলতে জীৱনটো দুদিনীয়া এদিনাখন আমি জন্মিছোঁ এদিনাখন মৰিম কিন্তু কথাটো হৈছে এই দুইদিনীয়া জীৱনৰ মৰাৰ দিনটোক যদি আমি বাদ দিওঁ তেনেহ'লে আৰু এটা দিন আছে সেইটো হৈছে আজি আজিৰ এই দিনটোক অৰ্থাৎ জন্মৰ পৰা আজিৰ দিনটোক যদি আমি উদযাপন কৰিব পাৰোঁ আজিৰ দিনটোক যদি আমি সুন্দৰকৈ উপভোগ কৰিব পাৰোঁ তেনেহ'লে কাইলৈৰ দিনটো নিশ্চয়কৈ আমাৰ জীৱনৰ কাৰণে মংগলদায়ী হৈ পৰে কিন্তু তাৰ মাজত যদি আৰু আমি কেইটামান দিশ আমি সমাজৰ হিতৰ কাৰণে কৰোঁ যেনেকুৱা স্বাস্থ্য বিষয়ক পৰামৰ্শ তথা চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰি আৰ্থ দুৰ্গতসকলৰ সহায়ৰ কাৰণে কাম কৰিব পৰাকৈ তেখেতসকলক এখন সুন্দৰ ব্যৱস্থা দিয়া সু পৰামৰ্শ দিয়া যিহেতুকে আমাৰ সমাজত তেনেকুৱা হিতৈষী চিকিৎসক আছে যিসকলে আৰ্থ দুৰ্গতসকলৰ কাৰণে নিজৰ ত্যাগ স্বীকাৰ কৰিও তেখেতসকলক খুব কম ফিজত চিকিৎসা কৰিছে তেখেতসকলৰ বহুত ক্ষেত্ৰত বিনামূলীয়াভাৱে গাঁৱে ভূঞে গৈ চিকিৎসা শিবিৰৰ মাজেৰে তেখেতসকলক সুপৰামৰ্শ দি সুচিকিৎসা ব্যৱস্থাৰ দিহা কৰিছে এই কামবিলাক আমি কৰিব পাৰোঁ আৰু তাৰ লগে লগে বৰ্তমান সময়ত বয়স বাঢ়ি অহাৰ লগে লগে চকুৰ সমস্যা আছে চকুৰ চানি পৰা সমস্যা আছে চকুৰ পাৱাৰ ৰিফ্লেক্টৰ এৰৰৰ কথা আছে আজিকালি কম বয়সত ল'ৰা ছোৱালীবিলাকৰ চকুৰ যি দৃষ্টিশক্তি সেয়া কমি গৈছে ইয়াৰ মূল কাৰণ এটি মোবাইল হ'ব পাৰে যিহেতুকে মোবাইলটো অনবৰতে চাই থকা যায় আৰু মোবাইলটোৰ পৰা নিগৰিত হোৱা ৰশ্মি আমাৰ চকুৰ ওপৰত যথেষ্ট কুপ্ৰভাৱ পেলায় আৰু ফলত সৰু সৰু ল'ৰা ছোৱালী আজি চশমা পিন্ধিব লগা হৈছে অৰ্থাৎ বিট চকু পিন্ধিব লগা হৈছে নিজৰ পঢ়া শুনাৰ কিতাপৰ আখৰ চিনি পাবলৈ বুজি পাবলৈ গতিকে এই সময়টোত এটা আমি প্ৰত্যেকে সাৱধান হ'বলৈ সজাগ হ'ব লাগে সৰু সৰু কম বয়সৰ ল'ৰা ছোৱালীবিলাকৰ হাতত আমি মোবাইলটো বেছি সময় নিদিয়াটো ভাল যিহেতুকে মোবাইলটো দিবই লাগিব বৰ্তমান মোবাইল এটি আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ এটি অংগাংগী অংগ হৈ পৰিছে তাক বাদ দি যেন আজি জীৱনেই নচলে আজি যদি লগন ভোগ আমি আগতে উপবাস কৰিছিলোঁ বা আজিও কৰি থকা যায় উপবাস আজিকালি যদি কৰিব লগা হয় মই ভাবোঁ যদি এদিনাখন আপুনি মোবাইলটো গেৰা হৈ থাকিব পাৰে সেইটো আপোনাৰ কাৰণে শ্ৰেষ্ঠ উপবাস দিন হ'ব গতিকে কেতিয়াবা আপোনালোকে এনেকুৱা কৰকচোন যে আজিৰ দিনটোত মই মোবাইলটোক স্পৰ্শ নকৰোঁ মোবাইলটো সাইলেন্ট হৈ থাকিব না ফোনত কাৰো লগত কথা পাতো না সোশ্যাল যি ধৰণৰ ফেসবুক হওক টুইটাৰ হওক এক্স হ্যান্ডেল হওক আদি যিখিনি আমাৰ আছে সেইখিনিৰ পৰা আমি এটা দিন মোবাইলটোৰ পৰা সম্পূৰ্ণ আঁতৰি থাকোঁ এইটো উপবাস কৰক এইটো উপবাস কৰিলে ইয়াৰ পৰা আমি বহুত হাত সাৰিব পাৰিম এতিয়া এনেকুৱা হৈ পৰিছে যে মোবাইলটো নহ'লে যেন আমি চলিব নোৱাৰোঁ এতিয়া ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে এতিয়া মোবাইলটো আমাৰ লগৰে এনেকে পাকঘৰতো মোবাইল সোমালে গৈ আৰু পাকঘৰতো মোবাইল সোমালে আজিকালি পাকঘৰৰ ৰেচিপি মোবাইলৰ ইউটিউব চাই তৈয়াৰ কৰা হয় গতিকে সোৱাদ কি হ'ব সেই কথাটো আমি বুজি পাওঁ পবিত্ৰ অন্তৰেৰে তৈয়াৰ কৰা মাকৰ হাতেৰে শিকি অহা খাদ্যবস্তু তৈয়াৰ কৰি পৰিৱেশন কৰা ইয়াত যিটো সুখ আছে সেই সুখ ইউটিউবৰ ৰেচিপি চাই বনালে কিখিনি পাব সেইটো হয়তো খোৱাসকলে বুজি পায় বনোৱাসকলে বুজি পায় গতিকে যেতিয়া এই মোবাইল আমাৰ সকলো স্থানতে পাই গ'ল আজিকালিতো এনেকুৱাও দেখা পোৱা যায় যে মানুহৰ হাতত ইমানে সময়ৰ অভাৱ যে প্ৰতিটো স্থানত এনেকৈ য'ত লৈ যাব নালাগে তাতো মোবাইলটো লৈ গৈ তাতো কাম কৰি থকা দেখা যায় মানে ইমান ব্যস্ত হৈ পৰিছে আমি ইমানো ব্যস্ত নহয় ইমানো টকা পইচাৰ কাৰণে জীৱনটোক নষ্ট কৰিলেও
ইমানৰ টকা পইচাৰ কাৰণে জীৱনটোক নিজৰ কাৰণে সময় ওলাই দিব নোৱাৰো অকণমান সুখ শান্তিৰ কাৰণেও মোবাইলটোক আঁতৰাই ৰাখিব পৰাটো কিন্তু জীৱনৰ কাৰণে ভাল প্ৰত্যেকজনৰ কাৰণে ভাল গতিকে কেতিয়াবা আমি এই প্ৰয়াস কৰিব লাগে কৰিবলৈ চেষ্টা কৰিব লাগে তো কেতিয়াবা কৰিবচোন ভাল লাগিব মোবাইলটো নোহোৱাকৈ এদিনাখন থাকোচোন কিয় নোৱাৰিম চেষ্টাটো কৰিব পাৰো না আৰু ল'ৰা ছোৱালীৰ আগত আপোনালোকে বিশেষকৈ অভিভাৱকসকলে মোবাইলটো নচলাটো আমি বেছি ভাল পাম আপোনালোকে মোবাইল চলাওক আৰু নিজৰ ল'ৰা ছোৱালীকে দিয়ক কিন্তু এটা নিৰ্দিষ্ট সময় দিয়ক বেছিভাগে আপোনালোকে ল'ৰা ছোৱালীক কিতাপ পঢ়াৰ প্ৰতি অভ্যাস কৰিবলৈ চেষ্টা কৰক কিতাপ পঢ়াৰ প্ৰতি যেতিয়া অভ্যাস গঢ়ি উঠিব তেতিয়া তেওঁলোকে মোবাইলৰ পৰা এনেও আঁতৰি থাকিব আৰু যেতিয়া মাক দেউতাকে ল'ৰা ছোৱালীৰ সন্মুখতে মোবাইল মেলি মূৰটো তল কৰি মোবাইলটোতে কিবা কিবি বিচাৰি থাকে খুচৰি থাকে তেনে ক্ষেত্ৰত আপোনাৰ সন্তানটোক কিতাপ পঢ়াত মনোযোগ দিয়াত তেখেত নিশ্চয়কৈ নানানটা কথা তেওঁ মনত অৱতাৰণা হয় আৰু তেওঁ মোবাইলৰ প্ৰতিয়ে বেছি আসক্তি হোৱা দেখা যায় ল'ৰা ছোৱালীক খোৱাবৰ কাৰণে মোবাইলটো ব্যৱহাৰ নকৰিব মোবাইলটো দেখুৱাই কাৰ্টুনৰ কিবা কিবি ইউটিউবৰ ভিডিঅ' তেওঁলোকক দেখুৱাই খুৱাই তেওঁলোকক একো তৃপ্তি দিব নোৱাৰে আৰু সেই যিটো খাদ্য তেওঁ খাই আছে সেই খাদ্যটো তেওঁৰ শৰীৰত যিধৰণে ক্ৰিয়া কৰিব লাগে সেইধৰণে নকৰে যিহেতুকে কোৱা হয় শব্দবিলাক আমাৰ খাদ্যৰ লগত মিশ্ৰিত হৈ আমাৰ শৰীৰত যাই ক্ৰিয়া কৰে গতিকে এই ক্ৰিয়াশীলতাৰ প্ৰতি আমি সদায় গুৰুত্ব দিব লাগে ৰন্ধন বৰণ কৰোঁতে কথা বতৰা পৰিৱেশ গোটেইখিনিকো আমি চাব লাগিব কাৰণ আমি যি ধৰণে ৰন্ধন বৰণ কৰি থাকোঁতে কথা এটা অৱতাৰণা হ'ব সেই কথাৰ পৰা কথাৰ যিটো ক্ৰিয়া যদি আপুনি নকৰণৰ কথা পাতে আপুনি যদি কাজিয়া কৰি কথা ৰন্ধা বঢ়া কৰি থাকে আপুনি যদি কাৰোবাৰ লগত ফোনত ৰাগ খঙেৰে কথা বতৰা পাতি ৰন্ধা বঢ়া কৰি থাকে বা আপোনাৰ মনত যদি বিভিন্ন ধৰণৰ নকাৰাত্মক কথাই চিন্তা কৰি আপুনি যদি ৰন্ধা বঢ়া কৰি থাকে তেনেহ'লে খাদ্যত ৰন্ধন প্ৰক্ৰিয়াত সেই বস্তুটো প্ৰৱেশ হয় আৰু সেই বস্তুটো পিছত যায় আমাৰ মানসিকভাৱে বিক্ৰিয়া আৰম্ভ কৰে গতিকে তেনে ক্ষেত্ৰত আমি যেতিয়া খাদ্য তৈয়াৰ কৰোঁ আচলতে খাদ্যটো অমৃত সদৃশ হ'ব লাগে আৰু অমৃত সদৃশ খাদ্যটো আমি বনাবলৈ যাওঁতে কিন্তু আমি মনৰ পবিত্ৰতা ৰক্ষা কৰাটো প্ৰত্যেকগৰাকী ৰান্ধনীয়ে মনত ৰখাটো উচিত আৰু এই কথাটো নিশ্চয়কৈ বিবেচনা কৰিব আমাৰ আজি সমাজ কোন দিশে গৈছে আমাৰ আজি সমাজ ব্যৱস্থা কোন দিশে গৈছে যুৱ প্ৰজন্ম কোন দিশে গৈছে আৰু আমাৰ আজিৰ যি জীয়ৰী বোৱাৰী তেওঁলোকে কোন দিশে গৈছে সকলোবিলাক দিশ যেন আজি আমাক সকলো সময়তে উদ্বিগ্ন কৰি ৰাখিছে নিশ্চয়তা নোহোৱা হৈ গৈছে জীৱন তথা স্থাৱৰ সমস্ত পৰিস্থিতিত গতিকে এই সকলোবিলাক দিশক আমি চালি জাৰি চাই পেলাই আমি জীৱন ব্যৱস্থা সমাজ ব্যৱস্থাত আগবাঢ়িব লাগিব আৰু আমি জানো প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ কল্যাণ বিচাৰে প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ উন্নতি বিচাৰে প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ সম্পদ গঢ়িব বিচাৰে সম্পত্তি কৰিব বিচাৰে নিজৰ সন্তানক মানুহ হিচাপে দেখিব বিচাৰে ভাল মানুহ হিচাপে দেখিব বিচাৰে ডাঙৰ মানুহ হিচাপে দেখিব বিচাৰে প্ৰতিষ্ঠিত সমাজৰ একোগৰাকী ব্যক্তি হ'ব তাৰ কাৰণে নিশ্চয়কৈ প্ৰত্যেকগৰাকী মাক দেউতাকে বিচাৰে কিন্তু বিচৰা আৰু প্ৰকৃততে সেই বিচৰা ধৰণে গঢ়ি তোলাটো এইটো এটা ডাঙৰ চ্যালেঞ্জ হয় গতিকে এই প্ৰত্যাহ্বানটোক আমি গ্ৰহণ কৰিব পাৰিব লাগিব আৰু প্ৰত্যাহ্বান আমি নেওচি আমি সফল হৈ দেখুৱাব লাগিব হতাশাত ভুগিবলৈ যোৱাৰ আগত আমি নিজকে এনেকৈ মজবুত কৰিব লাগিব যেন হতাশাও আমাৰ ওচৰত আহি খুন্দা খাই আঁতৰি যায় তেনে ক্ষেত্ৰত আমি শাৰীৰিক মানসিক বৌদ্ধিকভাৱে উৎকৰ্ষ সাধনত নিমজ্জিত হ'ব লাগিব কৃচ্ছ সাধনৰ এইখিনি কাম আমি কৰিব পাৰিব লাগিব আৰু তাৰ মাজতেই আমি নিজৰ উপৰিও সমাজখনৰ কাৰণে চিন্তা কৰিব লাগিব আপোনাৰ ঘৰৰ ওচৰত থকা ঘৰৰ পৰিয়ালসমূহে কেনেদৰে চলিছে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আমাৰ যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে আমি অংশ ল'বলৈ চেষ্টা কৰিব লাগিব অভিভাৱকসকলে এই ক্ষেত্ৰত সহযোগিতা কৰক যিহেতুকে অভিভাৱকসকলে নিজে নিজৰ সন্তানক কেতিয়াবা শাসন কৰিবলৈ ব্যৰ্থ হৈ যায় তেনে ক্ষেত্ৰত যদি কোনোবা শাসন কৰা ব্যক্তি গাঁওখনত থাকে সেই ব্যক্তিগৰাকীৰ অনুশাসনে যদি গাঁওখনত এটা সুনিয়ন্ত্ৰিত সমাজ ব্যৱস্থা আনি দিব পাৰে তেনেহ'লে সেইগৰাকী ব্যক্তিৰ অনুশাসন মানি চলাটো ভাল তেওঁৰ বিৰুদ্ধে গৈ কথা বতৰা নকৈ আমি তেওঁ কোৱা কথাখিনিৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি আমি কেনেদৰে সংশোধন হ'ব পাৰে তাৰ কাৰণে কাম কৰাটো শ্ৰেয় বুলি মই বিবেচনা কৰোঁ শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি থকা অনুশাসনখিনি অনুশাসন হিচাপে ৰাখিব দিয়ক ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ লগতে উন্নত জীৱনৰ কথা শিক্ষকসকল বেছিকৈ চিন্তা কৰে মাক দেউতাকে যদি সেই সকলোখিনি কৰিব পাৰিলেহেঁতেন তেনেহ'লে শিক্ষক সমাজৰ প্ৰয়োজনে নহ'লেহেঁতেন বিদ্যালয়ৰ প্ৰয়োজন নহ'লেহেঁতেন গতিকে মাক দেউতাকে সেইখিনি কথা শিক্ষকৰ ওপৰত এৰি দিয়ক শিক্ষকে যদি শিক্ষা দিয়াত যদি ব্যৰ্থ হয় তেনেহ'লে আপুনি অভিভাৱকে শিক্ষকৰ লগত বহি কথা বতৰা পাতক আৰু সেই হিচাপে সংশোধনে আগবঢ়াওক কিন্তু শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত কৰা ব্যৱহাৰ কিছু ক্ষেত্ৰত হয়তো অনুচিত ব্যৱহাৰ হয় সেইখিনিৰ প্ৰতি দৃষ্টি আমি সকলোৱে ৰাখিব লাগিব কিন্তু প্ৰতিটো ক্ষেত্ৰত এনেকুৱা নহয় যে আমি শিক্ষকসকলৰ প্ৰতি দিয়া অভিযোগ ছাত্ৰ ছাত্ৰীয়ে দিয়া অভিযোগ আমি অন্ধবিশ্বাসৰ দৰে মানি ল'ম আৰু আমি শিক্ষক বা স্কুলখন বা কলেজখনৰ প্ৰতি আমি
এটি কঠোৰ সিদ্ধান্ত ল'ম সেয়া কিন্তু অনুচিত গতিকে প্ৰতিটো ক্ষেত্ৰত আমি যদি আলোচনা বিলোচনাৰ মাজেৰে আগবাঢ়ো আৰু সুস্থ চিন্তা চৰ্চাৰ মাজেৰে আগবাঢ়ো তেনেহ'লে ব্যক্তি জীৱনৰ লগতে সমাজ ব্যৱস্থা সুন্দৰ হ'ব পাৰে গতিকে আমি প্ৰয়াস কৰিম সদায় মানুহ হ'বলৈ মই কওঁ সদায় যে ডাঙৰ মানুহ নহ'লেও হ'ব ভাল মানুহ হ'লে নিজেও সুখী হ'ব পাৰিব আৰু সমাজখনকো সুখ প্ৰদান কৰিব পাৰিব আমাৰ জীৱনৰ এনেধৰণৰ কামবিলাক আমি কৰিবলৈ চেষ্টা কৰিব লাগে আমি যিসকলে ভিডিঅ'টো এই মুহূৰ্তত চাইছে নিশ্চয়কৈ মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিব ভাল বেয়া সকলোবিলাক দিশ চাই চিন্তি আপোনালোকে আগবাঢ়িব লাগিব আমি সকলোৱে আগবাঢ়িব লাগিব সমাজ ব্যৱস্থাত আমাৰ সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আমি আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আপুনি যি ভূমিকা পালন কৰিছে তাক সুন্দৰকৈ নিষ্ঠা সহকাৰে সততাৰে পালন কৰক আমি যি কৰিছোঁ তাক আমি সততাৰে পালন কৰক তেতিয়া নিশ্চয়কৈ আমাৰ সুন্দৰ জীৱন ব্যৱস্থা আগবাঢ়িব তো কাইলৈ 26 মাৰ্চ তাৰিখ আমি আহি আছোঁ নলবাৰী হৰি মন্দিৰ প্ৰাংগণত IUCAD ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক ডাক্তৰ অৰুপ কুমাৰ নাথৰ লগতে সহযোগী চিকিৎসা কৰ্মী আৰু চিকিৎসকৰ এটি বিশেষ দলে উপস্থিত হ'ব আৰু ইউৰলজি আৰু প্ৰস্ৰাৱজনিত সমস্যা কিডনি আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ ওপৰত তেখেতসকলে চিকিৎসা ব্যৱস্থা প্ৰদান কৰিব হেল্পিং হেণ্ড সংস্থা আৰু টিম ৱাৰিয়াৰ্ছৰ উদ্যোগত নলবাৰী জিলা সমিতি যি প্ৰয়াস কৰিছে এই প্ৰয়াসত নিশ্চয়কৈ কালিৰ দিনটো এটি সুন্দৰ দিন আমি অতিবাহিত কৰিব পাৰিম আৰু আজিৰ দিনটো সুন্দৰ কৰি কালিৰ দিনটো সুন্দৰ হওক তাৰ কাৰণে আমি কাম কৰিব লাগে গতিকে এই ক্ষেত্ৰত টিম ৱাৰিয়াৰ্ছক আমি হেল্পিং হেণ্ড সংস্থাৰ ফালৰ পৰা আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ নলবাৰী জিলা ৱাৰিয়াৰ্ছ জিলা সমিতিৰ সম্পাদিকা শ্ৰী মঞ্জু বৈশ্য আৰু তেওঁৰ লগতে সভাপতি আদি কৰি যিখিনি তেখেতসকলৰ সহযোগী কৰ্মী আছে প্ৰত্যেককে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যথেষ্ট কষ্ট কৰিছে আমি আশা কৰিছোঁ কাইলৈ লগ পাম আৰু সকলোৱে মিলি কালিৰ দিনটো এটি সুন্দৰ দিন হিচাপে সকলোৰে জীৱনৰ কাৰণে এটি আশাৰ দিন হিচাপে আমি গঢ়ি তুলিম আৰু ডাক্তৰ অৰুপ কুমাৰ নাথ ছাৰকো এই ক্ষেত্ৰত আগতীয়াকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে কাইলৈ নিজৰ চিকিৎসা কৰ্মীসকলক লৈ আহি আছে আৰু আহক সকলোৱে হাতে হাত ধৰি আগুৱাই যাওঁ জীৱন সুখৰ অনুভূতি বিচাৰি আমি প্ৰত্যেকেই নিজৰ জীৱনৰ লগতে সুন্দৰ সমাজ ব্যৱস্থা গঢ়ি তোলোঁ সকলোৱে সুস্থ থাকক কুশলে থাকক মংগলে থাকক ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰক আপোনাৰ এটা শ্বেয়াৰে যদি কোনোবা এজন আৰ্ত দুৰ্গতৰ কাষত এই ভিডিঅ'টো পਹੁঁচাই দিয়ে আৰু কালি যদি আহি তেওঁ তাতে উপস্থিত হয় যিহেতুকে নলবাৰীৰ পৰা গুৱাহাটীলৈ বা বৰপেটালৈ গৈ বা অন্য ডিষ্ট্ৰিক্টত আহি চিকিৎসা কৰাটো সম্ভৱপৰ নহয় তেনেহ'লে কাইলৈ আপোনাৰ যোগেদি তেওঁলোকে খবৰটো পালে নিশ্চয়কৈ আহিব আৰু আমি স্বাগতম জনাইছোঁ সকলোকে কালিৰ অনুষ্ঠানটোলৈকে সুস্থ জীৱনৰ গৰাকী হওঁ সকলোৱে সুস্থ সমাজ ব্যৱস্থা তাতেই গঢ়ি উঠিব সুন্দৰ সুস্থ মনৰ অধিকাৰী হওঁ সুস্থ শৰীৰেৰে জগতৰ সমস্যাক আঁতৰ কৰি সমাজ জীৱনৰ এগৰাকী উজ্জ্বল আদৰ্শ হৈ পৰোঁ ধন্যবাদ